হোৱা নাই কিন্তু দুইটা গানে আমাৰ সঞ্জীৱে কৰিব বেছি ভাল লাগিলে আপুনি আহিছে আমাক শিকাবৰ কাৰণে Hello guys, good evening. Welcome back to Sanjeev King is back YouTube channel. পুনৰ এটা নতুন ভিডিঅ' সৈতে সকলোকে স্বাগতম জনাইছো আৰু মঞ্চত আছো গমে পাইছে মই আছো বৰ্তমান আজি কোহিনুৰ থিয়েটাৰ খুব ধুনীয়া এখন নাটক আৰু সেই নাটকৰ খুব ধুনীয়া এটা গান কৰি আছো তো দেখাই আছো কি কৰি আছো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু নাটকখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ আৰু ৰাইটাৰ হ'ল ৰাজদীপ সো আমাৰ গোটে মোৰ ব্লগ চেনেল সঞ্জীৱ কিং ইজ বেক সাবস্ক্রাইব কৰিবি সবে সঞ্জীৱ কিং ইজ বেক মোৰ ব্লগ চেনেলটোৰ নাম হ'ল সঞ্জীৱ কিং ইজ বেক সঞ্জীৱ কিং ইজ বেক চেনেলটো সাবস্ক্রাইব কৰি থবা sure বাঢ়ি গ'ল না হা কৰি যা গাইস আমাৰ ৰিহাৰ্সাল চলি আছে পুৰা স্পিডত ফুল স্পিডত প্ৰেম কাহিনী গানটোৰ নাম হ'ল প্ৰেম কাহিনী হেল্ল' গাইজ গানটো আমাৰ কমপ্লিট হ'ল খুব ধুনীয়াকৈ কষ্টৰ মাজেদি আৰু এতিয়া আমি গানৰ বিষয়ে ৰিভিউটো ল'ব আহিছোঁ এফালে আমি ফাৰ্ষ্ট হিৰোৰ তাত যাম অলপ মানে নাটক কেইখন কি আৰু নাটক কেইখন খুব ভাল এইখন আমাৰ ব্ৰহ্মপুত্ৰ ৰাজদীপ দাৰ খুব বঢ়িয়া গান দুটা এটা দীক্ষিতাৰ যিটো আমি এতিয়া ৰিহাৰ্চেল চলি আছে আৰু এটা কোনে এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু দুইটা গানে আমাৰ সঞ্জীৱে কৰিব খুব ধুনীয়া গান আৰু বাকী দুখন হ'ল আমাৰ চম্পক ছাৰৰ বনৰীয়া ফুল আৰু মৃদুল চুতীয়া ছাৰৰ পিঞ্জৰা তিনিখন নাটকে খুব ভাল আৰু এইবাৰ খুব ভাল হৈছে গানকেইটাতো খুব বঢ়িয়া আচুৰ্যৰ আছে জুবিনদাৰ আছে পাপনদাৰ গান আছে খুব ধুনীয়া চ' চাই ভাল লাগিব আৰু আশা কৰোঁ আপোনালোকে চাব বাকী ইফালে ভিডিঅ'হে চাইছে নেকি এইফালে ৰিভিউ ল'ব আহিছোঁ মই ৰিভিউ গানটো মানে নাটক আৰু গানৰ বিষয়ে অকণমান কৈ দিয়া খুব বেছি ভাল লাগিলে আপুনি আহিছে আমাক শিকাবৰ কাৰণে আৰু ইমান বেছি কমফৰ্টেবল ইমান আমি ভাবিছোঁ বহুত টাফ হ'ব চাগে ষ্টেপবিলাক আৰু একদম মানে ফাৰ্ষ্ট ৰিদমিক হয় ন গানটো চ' ইমান ধুনীয়াকৈ শিকাইছে তাৰ কাৰণে বহুত থেংকছ আৰু আমাৰ এইখন ব্ৰহ্মপুত্ৰৰ গান ৰাজদীপ দাৰ ব্ৰহ্মপুত্ৰৰ চ' খুব ধুনীয়া এটা গান আপোনালোকে চাই খুব ভাল পায় আৰু বাকী দুখন নাটক হৈছে আমাৰ মৃদুল চুতীয়া ছাৰৰ পিঞ্জৰা আৰু চম্পক শৰ্মা ছাৰৰ বনৰীয়া ফুল আৰু এইখন ৰাজদীপ দাৰ ব্ৰহ্মপুত্ৰ চবে চাব বুলি আশা কৰিলোঁ বাকী ডান্সাৰ্ছ পাৰ্টি কেনেকুৱা লাগিল মজা লাগিছে আৰু ভাল লাগিছে খুব আৰু 1.5 ঘণ্টা পিছত আৰু লগ পাম 1.5 ঘণ্টা পিছত আৰু লগ পাম ভাত পানী খাই আহি লাইটৰ কাম আছে চ' ৰাতি অকণমান কিবা কাম আছে আৰু এইখিনি আমি কৰি কিনে আৰু বাকীখিনি কি দেখুৱাব পাৰোঁ আপোনালোক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ ৰিহাৰ্চেল হৈ আছে ফুল স্পীডত ৰুমবোৰ এয়া আৰু ৰুমবোৰৰ বাহিৰত কিবা কিবি লিখা আছে যেনে এইটো লিখা আছে শিৱ মন্দিৰ মানে এইটো ত্ৰিদীপৰ ৰুম ক'ত ত্ৰিদীপ ক'ত গ'ল বাহিৰত ওলাই গৈছে চব বাহিৰলৈকে গৈ থাকোঁ
চাইছে কেম্পটো দেখা পাইছে তথাপি মই দেখা দিছোঁ মোৰ চেনেলটোৰ থ্ৰুদি এতিয়া যাম টিডিপ এটা ভাইটি এটা আছে তাৰ ৰুমত যাওঁ অকণমান ৰেষ্ট ল'ম বাকী পিছৰ ভিডিঅ'খিনি আপোনালোকে চাই থাকিব ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ মাংসৰে পূৰা আৰু এতিয়া ওলাই আহিছোঁ দোকানলৈকে ব'ট বাহিৰত ব'ট বাৰু এখনেই ব'ট বাৰু ই আছিলে ব্লগত কালি ৰাজু আছে একেলগে আহিছোঁ আমি এটা হাৰাম কি লৈছ তহঁতে হেল্ল' গাইজ ৰিহাৰ্চেল হৈ গ'ল আৰু কিবা কিবি দেখাম বুলি ভাবিছিলোঁ ভিডিঅ'টো বেছি দীঘল নহ'ল চাগে অকণমানে দেখাব পাৰিলোঁ কাৰণ যিহেতু ৰিহাৰ্চেল হৈ আছে ভিডিঅ' কৰিব অসুবিধা হয় আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু দেখা পাইছে কোন কোন আছে ঋষভ আছে জেৰিনা আছে খুব ধুনীয়াকৈ কৰিছে আৰু আশা কৰোঁ আপোনালোকে চাব যাব বুলি কোহিনুৰ থিয়েটাৰ ত' নেক্সট ভিডিঅ'ত আৰু লগ পাম পুনৰ এটা ভিডিঅ'ত আজিলৈ বিদায় জয় অসম জয় হিন্দ